Hey guys, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমি ভালে কুশলে। Hey guys, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে বৰ্তমান আমি ভালে কুশলে আছোঁ। আৰু আজি আমাৰ ঘৰতে আহিব স্পেচিয়েল গেষ্ট বুলি ক'লে কোন বুলি ক'ম গেষ্ট কৰিব পাৰিছে নাই পৰা আছে মই কৈ আছোঁ ৰ'ব এওঁৰ খুৰায়েক আহিব চ' সেই এওঁৰ খুৰায়েক আহিবৰ কাৰণে অকণমান আৰু মেকআপ চেকআপ কৰি লওঁ মই মাত্ৰ ফ্ৰেছ হৈ আহিছোঁহে আৰু লিপষ্টিকটো লগাই লৈছোঁ বাকী অকণ মেকআপ চেকআপ কৰিব আছে আৰু আছে তাতে আজি মেলাও আছে আৰু যিহেতু খুৰাই ভাতো খাব তো তাৰ কাৰণে অলপমান প্ৰিপেৰেশ্যন কৰিব লাগে আৰু সেইকাৰণে আৰু চাই থাকক এতিয়া খুৰা আহি পাওঁ হৈছেহি মানে আহি পালেহি আহিব বুলি কৈছিলোঁহে আহি পালেহি গতিকে মই খুৰাক লগ কৰি আছোঁ আৰু আপোনালোকক দেখাই আছোঁ এয়া হ'ল আমাৰ খুৰা মানে এওঁৰ সৰুজন খুৰাক যিজন থাকে বাহিৰত তেখেত আহিছিলে 3 বছৰৰ মূৰত ইয়ালৈ চ' সেয়া খুৰাক চাহ বনাই দিলোঁ আৰু খুৰাৰ লগত এয়া চিনাকি হ'লোঁ তো গাইজ খুৰাক দেখা পালে আপোনালোকে সঁচাই বহুত মানুহজন বহুত ভাল আৰু তেওঁৰ মানে একদম কি বুলি ক'ম হাঁহি মুখৰ মানুহ আৰু অন্তৰখন বিৰাট ভাল আৰু মোক ভাল পায় বেয়া পায় সেইটো মই নাজানো কিন্তু মোৰ ভাল লাগে যি নহওক আৰু তেওঁলোকে বাহিৰত থাকে আৰু হৈছে কি ক'ম প্ৰে কৰিব হৈছে চ' সেয়া আৰু প্ৰে কৰি ল'লোঁ আৰু যি নহওক এতিয়া খুৰাক লগ পালে দেখা পালে আৰু খুৰাৰ পৰিচয়টো অকণমান দিছোঁ খুৰা আচলতে মেডিকেল ডিপাৰ্টমেণ্টত কৰে তেওঁ আৰু তেওঁৰ পুতেকে ইঞ্জিনিয়াৰ হয় মানে মোৰ দেওৰ মানে ভাইটিয়ে আৰু দেওৰ বুলি কি ক'ম আৰু সৰু ল'ৰা ন তাৰ মানে সেয়া আৰু তেওঁলোকে তেওঁৰ ইঞ্জিনিয়াৰিং কমপ্লিট হৈছে এইবছৰ চ' এতিয়া সেয়া আৰু জবৰ কাৰণে কি কৰে সেয়া অকণমান ৰেষ্ট লৈছে বোলে শুনি হৈছে আৰু কি ক'ব তো আজি তেওঁলোকৰ ভাত খোৱা নিমন্ত্ৰণ আছিলে যিহেতু তেওঁলোকে বাহিৰত থাকে আহিছে মাত্ৰ 1 উইকৰ কাৰণে সেয়া তেওঁলোকৰ বৰ্তাকৰ ঘৰতে আছে সেয়া আৰু তাতে আহি আছে আমাৰ মাইনাৰ বাৰ্থডে এবাৰ কিন্তু ধামাকা হ'ব কিন্তু দেই মই কৈ আছোঁ মই ইমান ঠাণ্ডা মুণ্ডা বহি আছোঁ ধামাকা হ'বনে কি হয় মই নাজানো কিন্তু ভাবি আছোঁ বহুত কিন্তু হ'বগৈ লাষ্টত খুচ সেইকাৰণে মই ক'ব নোৱাৰোঁ আৰু এয়া চাওক হাতত জেতুকা ল'লোঁ হাতখন একদম ক'লা লাগিছে গোটেই মানুহজনী মই ক'লা কৰি গৈছোঁ সেইটো পিছৰ মিটাৰ আৰু এটা বস্তু ধৰিব পাৰিছে নাই সেইটো হৈছে কি মই হেয়াৰ কাট কৰিলোঁ দেই হেয়াৰ কাট মানে ক'ত কৰিলোঁ বুলি ক'ব পাৰ্লাৰত মই কৰা নাই মই পাৰ্লাৰত নকৰোঁৱে মানে কৰোঁ যেতিয়া মোৰ লেন্থটো অকণমান মানে কি বুলি ক'ম থাকে তেতিয়াহে মই কৰোঁ এনেই মই এতিয়া একদম পূৰা শ্বৰ্টকৈ কৰিছোঁ সেইটো মই চেল্ফ মানে আপোনালোকৰ ট্ৰাষ্ট হয় নহয় মই নাজানো কিন্তু মিলাব মই পাৰোঁ আৰু যেন তেন সেয়া আৰু গতিকে মানে ভালেই হৈছে ট্ৰিম কৰি দিলোঁ আৰু ট্ৰিম মানে কি পূৰা কাটে কৰিছোঁ যি নহওক বাৰু এতিয়া খুৰাৰ কাৰণে বনাওঁগৈ আকৌ কি পকৰা চাহটো আপোনালোকে খোৱা দেখিছে আকৌ মানে চিকেন পকৰা বনাই দিম গৰম সেইটোৱে আৰু তাৰ পালে এতিয়া তাৰপিছতহে গৈ পেলাই কি কৰিম মেলা আছে মেলাৰ কাৰণে যাম বনাই দিলোঁ গৰম চিকেন পকৰা আৰু খাই পেলাই সঁচাই ইমানেই টেষ্টি হৈছে ন একদম ক'বই নালাগে আৰু চাওক লগতে একেবাৰতে বনাই দিলোঁ মই চিকেন কাৰী আৰু এয়া বায়ে বনালে ফিছ একে খাম ৰাখি গৈছে তাই তো গাইজ লাহে দেখা পালে সকলোখিনি ৰেডি হৈ গ'ল আৰু এতিয়া আমি মেলালৈ যাবলৈ ওলাওঁ আৰু সেইকাৰণে মই অকণমান ভিডিঅ'টো কৰি লৈছোঁ মেলাৰ পৰা আহি ভাত খোৱা হ'ব যিহেতু আমি সকলোখিনি দেখা পালে ৰন্ধা বঢ়া কৰি ৰেডি হৈ গ'লোঁ আৰু লগতে আহিছে এওঁৰ বা চ' কৈছে বায়ে বনালে মাছৰ তৰকাৰী মই বনালোঁ চিকেন কাৰীটো চ' হৈ গ'ল আৰু এনেকৈ দালি চব্জি বনোৱা এইটো মাৰ দায়িত্ব চ' তেওঁ বনাব আৰু তেনেকৈ আমাৰ ভাত খোৱা আজি একদম চিম্পল ধৰণে হৈ যাব আৰু গৰম বহুত বেছি খাব নোৱাৰি সেইকাৰণে আৰু এতিয়া যাওঁ ৰেডি হওঁ আমি যাম মেলালৈ গতিকে মেলা বুলি ক'লে সঁচাই বহুত এটা মানে কি বুলি ক'ম ভাল লাগে আৰু এইটো যিহেতু ৰথযাত্ৰাৰ মেলা গতিকে সকলোলৈকে আকৌ পুনৰবাৰ ৰথযাত্ৰা মেলাৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ তো আজিলৈ আৰু বেছি দেৰি নকৰোঁ আপোনালোকে নিশ্চয় দেখা পাইছে যে মই কি ক'বলৈ বিচাৰি আছোঁ তো কি ক'ম বেছি দেৰি নকৰোঁ বুলি কিয় কৈ আছোঁ আপুনি মানে মেলালৈ যাওঁ তো মেলাৰ পৰা কি হ'ল কি নহ'ল সেইখিনিও বাৰু দেখাই আছোঁ তো গাইজ বেছি পেক কৰি নাথাকোঁ ৰেডি হ'ব লাগে মেলালৈ যাব লাগে আৰু মেলাত কি দেখিলোঁ কি নেদেখিলোঁ কৈ আছোঁ দেই আপোনালোকক তো গাইজ মেলালৈ গ'লোঁ আৰু মেলাত চবতকৈ আচৰিত বস্তু এইটো কি দেখা পালোঁ জানেনে কাৰেণ্ট নহ'লেও লাইট জ্বলে পানী দিয়াৰ লগে জ্বলি গৈছে শিৱলিংগ মানে শিৱলিংগৰ ভিতৰত কাৰেণ্ট সঁচাকৈ চাওকচোন কেনেকুৱা লাগিছে মানে লাইট জ্বলি গ'ল শিৱলিংগৰ ভিতৰত থকা যিটো লাইট জ্বলি গ'ল
সঁচাই বৰ অদ্ভুত বস্তু ন, বাকীবোৰ মেলা আৰু সকলোৱে দেখা পাইছে সেইকাৰণে আৰু ইমান ৰেকৰ্ড কৰি নাথাকিলোঁ। এতিয়া বস্তুটো হৈছে মই যিটো দেখা পালোঁ নিশ্চয় আপোনালোকে কোনোবাই চাগে দেখা পাইছে বা নাপালেও সেইকাৰণে মই দেখুৱাই দিলোঁ। মই কিন্তু আগে পিছে দেখা নাই, আজিহে দেখা পালোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নে কি কয়। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে আজি এই ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ দেই, বাই বাই, গুড নাইট।